নমস্কাৰ কোভিড-19 কৰোনা মহামাৰী তাৰ ওপৰত এখন অসমীয়া ৰচনা আজি মই তোমালোকৰ আগলৈ আগবঢ়াইছোঁ এজন ষ্টুডেণ্টে ৰিকুৱেষ্ট কৰিছিলে সো আৰম্ভণিটো হৈছে যে 2019 চনৰ ডিসেম্বৰ মাহৰ 31 তাৰিখে চীন দেশে বিশ্ব স্বাস্থ্য সংস্থা WHOক জনায় যে ইউহান নগৰৰ ঠায়ে ঠায়ে কিছুমান মানুহ অজ্ঞাত কাৰণত নিমনিয়া হৈছে হেতু আৰম্ভ তেতিয়া হৈছিল এণ্ড 2020 চনৰ 9 জানুৱাৰী WHOয়ে প্ৰকাশ কৰে যে চীনৰ গৱেষক প্ৰাথমিক পৰীক্ষাৰ পৰা নতুন কৰোনা ভাইৰাছ চিনাক্ত কৰিছে আৰু WHOয়ে ইয়াকে কোভিড-19 হিচাপে নামাকৰণ কৰিছে এতিয়ালৈকে 9 এপ্ৰিল 2020 মোৰ ডাটাটো হেকিলেকে আছে সো এতিয়ালৈকে কোভিড-19ৰ বাবে প্ৰায় ৯৫,০০০ৰ অধিক লোক নিহত হৈছে এই ভাইৰাছে এতিয়া ভাৰতকে ধৰি 180খন দেশত বিয়পি পৰিছে এতিয়া গোটেই বিশ্বৰ বিশ্বটো সামূহিক বন্ধ হৈছে কাৰফিউ হৈছে বিমান বন্দৰত নিষিদ্ধ পৰীক্ষণ সন্দেহযুক্ত লোকক আছুতীয়াকৈ ৰখা ঠাই সামাজিক দূৰত্ব বজাই ৰখা আদি নিয়ম পালন কৰা হৈছে এই সংকটময় সময়ত শুদ্ধ আৰু প্ৰামাণিক তথ্য পোৱা অত্যন্ত জৰুৰী এতিয়া ভাইৰাছবিধ কি এইটো বিষয়ে আমি লিখিব লাগিব অকমান ৰেসেখনত যে কৰোনা ভাইৰাছৰ এক প্ৰকাৰৰ ভাইৰাছৰ ডাঙৰ পৰিয়াল ইয়াৰ কিছুমান সাধাৰণ পানী লগাৰ পৰা আৰম্ভ কৰি শ্বাস প্ৰশ্বাস অসুখ ৰোগ যেনে SARS SARS MERS মাৰ্স আৰু SARS SARS-CoV-2 যেটো কোভিড-19ৰ একেটা পাৰ্ট হয় একেটা তোমালোকে লিখিবা আদি অসুখ ঘটাব পাৰে কোভিড-19ৰ জন্তুৰ পৰা মানুহলৈ সংক্ৰমিত হ'ব পাৰে SARS-CoV-2 ভাইৰাছ বহুখিনি SARS ৰোগৰ ঘটোৱাৰ ভাইৰাছৰ দৰে মানে এইটো SARS যেটো তাৰ কোভিড-19ৰ এটা পাৰ্ট হয় SARS-টো তাৰ ভাইৰাছটো হয় সো SARS কৰোনা ভাইৰাছ যদিও জীৱ-জন্তুৰ পৰা উৎপত্তিত হয় বুলি কোৱা হৈছে তথাপি ইয়াৰ সঠিক উৎস থিৰাং কৰিব পৰা নাই কিছুমান ভাইৰাছ হয়তো বাদুলিৰ পৰা অন্য জন্তু জহামাল যেটো আমি কওঁ জহামাললৈ বিয়পিব পাৰে 2002 চনত প্ৰথম SARS ভাইৰাছৰ দ্বাৰা আক্ৰান্ত মানুহজন দক্ষিণ চীনৰ গুৱাংডঙত ধৰা পৰিছিল এটো যেতিয়া আমি 2002 চনতে SARS ভাইৰাছটো আহিছিল আৰু মাৰ্স ভাইৰাছবি 2012 চনৰ সৌদি আৰবৰ উত্তৰ পৰা বিয়পিছিল মানে এই তোমাৰ যেটো কোভিড-19 তাৰ আন্ডাৰ একিটা ভাইৰাছ SARS মাৰ্স আৰু SARS-CoV-2 সো SARS-CoV-2 লাষ্টৰ যেটো ভাইৰাছ বাদুলিৰ পৰা বিয়পে বুলি বিশ্বাস কৰা হৈছে এটা কথাটো ক'লে যে আনবোৰ কৰোনা ভাইৰাছৰ দৰে SARS-CoV-2 যেটো আমি আহিছো CoV-2 ভাইৰাছসমূহ গোলাকাৰ এটা আকৃতিটো কেনেকুৱা হেতু বিষয়ে কৈছে কাঠফুলাৰ আকাৰৰ প্ৰটিন যিবোৰ স্পাইক বা খুং বুলি কোৱা হয় আৰু গোলাকাৰ পৃষ্ঠৰ পৰা ওলাই থাকে বাবে ইয়াৰ আকৃতি ৰজাৰ মুকুটৰ দৰে দেখি এই খুংবোৰে মানুহৰ দেহৰ সৈতে বা বান্ধোন খাই আৰু ভাইৰাছসমূহ মানুহৰ দেহত বংশ বৃদ্ধি কৰাত সুবিধা দিয়ে এই কথাখিনি তোমালোকে লিখিব পৰা ভাইৰাছৰ আকাৰটোৰ বিষয়ে মই যিখিনি মোৰ লগত তথ্য আছে মই সেইখিনি শেয়াৰ কৰিছো যদি তোমালোকে দীঘল হৈ যায় এছেখন এখিনি স্কিপ কৰিব পাৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ অষ্টিনত থকা টেক্সাছ বিশ্ববিদ্যালয় আৰু NIH নেশ্যনেল ইনষ্টিটিউট অফ হেলথে SARS-CoV-2 ত্ৰিমাত্ৰিয় আণবিক চিত্ৰ প্ৰকাশ কৰিছিল ইয়াৰ এটা ত্ৰিমাত্ৰিক মানে তিনটা এংগুলৰ এটা চিত্ৰ আছিল এখিনি তুমি চাই লবা নেটত পাই যাবা এই ত্ৰিমাত্ৰিয় চিত্ৰৰ ভাইৰাছবোৰ কেনেদৰে মানৱ শৰীৰত কাম কৰে সেই বুজিবলৈ সহজ কৰি দিয়ে প্ৰটিনক স্পাইক এছ গ্লুকোপ্ৰটিন বুলি কোৱা হয় ত্ৰিমাত্ৰিয় চিত্ৰই মানৱ দেহৰ কোষসমূহৰ সৈতে কেনেদৰে এই ভাইৰাছৰ বন্ধনযুক্ত হয় ভালদৰে বুজিবলৈ সহায় কৰে আৰু স্পাইক প্ৰটিনৰ গঠনৰ এই গম পোৱা পিছত বৈজ্ঞানিকসকলে ইয়াৰ প্ৰতিষেধকৰ চিকিৎসা উলিয়াবলৈ চেষ্টা কৰিছে গৱেষণাৰ মতে নতুন কৰোনা ভাইৰাছৰ প্ৰটিনটো বাদুলিত পোৱা ভাইৰাছৰ লগত 98% মিল আছে যেখিনি নতুন কৰোনা ভাইৰাছ বাদুলিৰ লগত 98% মিল আছে এই তথ্যটো এখন আগশাৰী গৱেষক পত্ৰিকা সায়েন্সত প্ৰকাশ পাইছিল গতিকে এইখিনি কথা তোমালোকে যদি স্কিপ কৰিব বিচাৰ কৰিব পৰা শৰ্টকে লিখিবা মই জাস্ট ডিটেইলছটো দি দিছো গৱেষণাসকলে এইটো পাইছে যে SARS-CoV-2 স্পাইক প্ৰটিনৰ দ্বাৰা কৰোনা ভাইৰাছ যেটো 19 হয় কোভিড-19 বুলি কোৱা হয় মানৱ দেহৰ যেটো কোষ থাকে যেটো এন্টিজেন কনভাৰ্টিং এনজাইমছ টু AEC মানে তোমাৰ যিখিনি আমাৰ এন্টিজেনখিনি কাম কৰে দেহৰ যিখিনি মানে আমাৰ এগেইনষ্ট কিবা এটা ডিজিজ হলে তাৰ প্ৰতিষেধক হিচাপে কাম কৰে হেতু এই ভাইৰাছটো আক্ৰান্ত কৰে নামৰ উৎসেচক মানুহৰ দেহত প্ৰৱেশ কৰি বিন্দু হিচাপে কাম কৰে কিন্তু নতুন কৰোনা ভাইৰাছৰ স্পাইক প্ৰটিন কোষৰ উৎসেচকৰ সৈতে বান্ধোন খোৱা শক্তি SARS-ৰ ক্ষেত্ৰত এই দেহত দহৰ পৰিৱেশ বহুগুণ বেছি 20 গুণ বেছি
গতিকে সেইখিনি তাৰ ভাইৰাছটোৰ ডিটেইলছ, গতিকে তোমালোকে ইমান ডিটেইলছত নগ'লেও হ'ব। এতিয়া খালি এইখিনি কথা লিখিব লাগিব যে অসুখটো কেনেকৈ বিয়পে। এই অসুখটো সাধাৰণতে কাহ বা হাঁচিৰ লগত ওলোৱা বা পানীৰ সৰু সৰু কণিকাৰ পৰা বিয়পে। যদি এজন মানুহে এনে এটা বস্তু স্পৰ্শ কৰে যাৰ ওপৰত এনে পানীৰ কণিকা পৰিছে বা ভাইৰাছ থাকে, মানুহজন নিজৰ নাক বা চকু স্পৰ্শ কৰে, তেওঁ ৰোগত আক্ৰান্ত হ'ব পাৰে। কোন আক্ৰান্ত হ'ব পাৰে? যদিও সকলো বয়সৰ মানুহ এই ভাইৰাছত আক্ৰান্ত হয়, তথাপিও 80 বছৰতকৈ ওপৰৰ মানুহৰ ক্ষেত্ৰত মৃত্যুৰ সম্ভাৱনা বেছি। এই তথ্য চীনৰ আৰু দক্ষিণ কোৰিয়াৰ ডিজিজ কণ্ট্ৰল এণ্ড প্ৰিভেনশ্যন চেণ্টাৰে তথ্যৰ ভিত্তিত প্ৰকাশ কৰিছে। আক্ৰান্ত হোৱা মানুহ যদি হৃদপিণ্ডৰ অসুখ বা ডায়েবেটিছ আদিৰ দৰে অসুখ থাকে, তেন্তে মৃত্যুৰ সম্ভাৱনা আৰু বেছি। যদি হাৰ্ট ডিজিজ বা ডায়েবেটিছ থাকে, তেতিয়া মানুহৰ মৃত্যুৰ সম্ভাৱনা আৰু বেছি। অৱসৰপ্ৰাপ্ত মানুহৰ ক্ষেত্ৰতো মৃত্যুৰ হাৰ বেছি পোৱা গৈছে। এতিয়া লক্ষণসমূহ কি? পাৰ্টকৈ তুমি চেপ্টাৰ কৰি লিখিবা যে ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰণালয়ে দিয়া উপদেশ মতে COVID-19 ৰোগৰ প্ৰাথমিক চিকিৎসাকৰণৰ বাবে যি চৰম শ্বাস প্ৰশ্বাস বা যিটো তোমাৰ তেওঁলোকৰ শ্বাস প্ৰশ্বাসৰ আছে সৈতে যিসকল লোক বিদেশ ভ্ৰমণ কৰিছে বা আন আক্ৰান্ত হোৱাৰ সৈতে অতি ওচৰত থাকে, তেওঁলোকক প্ৰাথমিক আক্ৰান্ত বুলি ধৰা হয়, মানে প্ৰিলিমিনাৰী সেইখিনিক আক্ৰান্ত বুলি ধৰা হয়। উপদেশ মতে COVID-19 আক্ৰমণৰ ক্ষেত্ৰত সাধাৰণ অল্পাধিক আৰু চৰম ৰোগৰ অৱস্থা দেখা যায়। মানে তিনিটা টাইপৰ থাকে, এটা সাধাৰণ ৰোগ অলপ থাকে আৰু এটা অতি বেছি থাকে। চৰম ৰোগৰ ভিতৰত যেতিয়া তুমি এক্সট্ৰিম হৈ যায় COVID-19টো, নিমনিয়া, চৰম শ্বাস প্ৰশ্বাসৰ কষ্ট হয়, স্পিচিছ অৰ স্পেটিক ষ্ট্ৰক হ'ব পাৰে, অৰ্থাৎ শৰীৰৰ তেজ দুঃখিত হ'ব পাৰে, দুঃখিত তেজৰ ফলত দেহৰ অংগসমূহে কাম নকৰা হ'ব পাৰে। সেইখিনি COVID-19 ৰোগৰ মানে তোমাৰ কি ভাগত হয়। কেনেকৈ চিনাক্ত কৰিব পাৰি? এই ৰোগৰ সাধাৰণ লক্ষণ ভাইৰাছজনিত জ্বৰৰ সৈতে একেই। সঠিক চিনাক্তকৰণৰ বাবে ৰিভাৰ্ছ ট্ৰান্সমিশ্যন পলিমাৰ্ছ চেইন ৰিয়েকশ্যন RT-PCR বুলি কোৱা হয়, সকলোৱে শুনি আছে শব্দটো, পৰা পৰীক্ষা কৰি এইবিধ ভাইৰাছ উলিয়াব পাৰি। RT-PCRৰ এটা DNA আধাৰত পৰীক্ষা হয়। এই পৰীক্ষাৰ অতি কম সময়ৰ ভিতৰতে এই ৰোগৰ চিনাক্ত কৰিব পাৰি। এজন মানুহৰ শৰীৰত এই ভাইৰাছ আছে নেকি বুজিব পাৰি। আমাৰ দেশৰ চৰকাৰী খণ্ডত ভাইৰাছৰ পৰীক্ষাৰ কাৰণে নিম্নোক্ত লেবৰেটৰী আছে। কিছুমান লেবৰেটৰী আছে, ভাৰতীয় অনুসন্ধান স্বাস্থ্য সংস্থা ICMR আছে, অধীনত 52টাতকৈ ভাইৰেল ৰিচাৰ্চ এণ্ড ডায়েগনষ্টিক লেবৰেটৰী আছে, ৰাষ্ট্ৰীয় ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰ আছে, নেশ্যনেল চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰল, 10টা পৰীক্ষাগাৰ আছে, নেশ্যনেল ভাইৰলজি ইনষ্টিটিউট আছে, NIV পুনে। গতিকে এতিয়া চিকিৎসাটো কেনেকুৱা হৈ আছে যে বৰ্তমান বিজ্ঞানসন্মত পদ্ধতিৰ দ্বাৰা ৰেণ্ডমাইজ কণ্ট্ৰল ট্ৰায়েল পৰীক্ষা কৰি ৰোগৰ দ্বাৰা আক্ৰান্ত বুলি সন্দেহ কৰা লোকক কোনো নিৰ্দিষ্ট প্ৰাথমিক চিকিৎসাৰ পৰামৰ্শ দিয়া নাই, যে এইটো চিকিৎসা কৰিব লাগিব, পৰামৰ্শ এতিয়ালৈকে অহাই নাই। স্বাস্থ্য সম্পৰ্কীয় লিখনিৰ পৰা শ্বাস প্ৰশ্বাস ৰোগৰ চিকিৎসাৰ কোনো ভাইৰাছৰ এণ্টিভাইৰেলৰ দ্বাৰা লাভালাভ কৰাৰ প্ৰমাণ পোৱা যায়, মানে এণ্টিভাইৰাছটো দিয়া হয়। ভাৰতীয় স্বাস্থ্য মন্ত্ৰালয়ৰ পৰামৰ্শ মতে জনা যায় যে কৰোনা ভেকচিনৰ আক্ৰান্ত ৰোগীক anti-HIV কম্বিনেশ্যন যিটো দি আছে লনিনিভাৰ ৰিটনিভাৰ দ্বাৰা চিকিৎসা কৰা হয়, মানে anti-HIV দ্বাৰা চিকিৎসা কৰিব পাৰি। কিন্তু প্ৰত্যেকজন ৰোগীৰ অৱস্থা ভাল বেয়াৰ বুজ লৈ মন্ত্ৰালয়ে এনে ৰোগীৰ ক্ষেত্ৰত এইবোৰ ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিছে। যিসকলৰ চিকিৎসা নকৰিলে অতি বেছি ক্ষতি হ'ব পাৰে, তেওঁলোক হৈছে 60 বছৰৰ ওপৰৰ ব্যক্তি, মধুমেহ, ডায়েবেটিছৰ আক্ৰান্ত ব্যক্তি। এওঁলোকৰ চিকিৎসা নকৰিলে বহুত ক্ষতি হ'ব পাৰে। অৱশ্যে HIVৰ লপিনিভাৰ আৰু ৰিটনভিৰৰ ঔষধৰ ব্যৱহাৰ যথেষ্ট প্ৰতিকূল অৱস্থাৰ সৃষ্টি কৰে আৰু ফলস্বৰূপে চিকিৎসা বাদ দিব লগা হয় কোনো ক্ষেত্ৰত। পৰামৰ্শলে জনায় যে চৰম শ্বাস প্ৰশ্বাসৰ পৰা ভোগা ৰোগীত চিকিৎসকে ৰোগীৰ অৱস্থাৰ অৱনতি হয় নে নহয় অতি সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰা উচিত। অৱস্থাৰ অৱনতি এনেধৰণৰ হ'ব পাৰে: অতি দ্ৰুত গতিত শ্বাস প্ৰশ্বাসৰ অক্ষমতা আৰু তেজ দুঃখিত হ'ব পাৰে। এনে অৱনতি হ'লে চিকিৎসকে ৰোগীক তৎক্ষণাত সহায় কৰি চিকিৎসা কৰা উচিত। সময়োচিত কাৰ্যকৰী আৰু সহায়কাৰী চিকিৎসাই COVID-19 বিশেষ চিকিৎসা। COVID-19 বিষয়ে সুৰক্ষা ঠিক আছে। বিশ্ব স্বাস্থ্য সংস্থাই পৰামৰ্শ উলিয়াই কয় যে নিজৰ হাত পৰিষ্কাৰ কৰি সংক্ৰমণ কমাই ৰখাটো ইয়াৰ প্ৰধান উপায়। সঘনাই হাত ধোৱা, কিয়নো হাতৰ স্পৰ্শতে বিভিন্ন বস্তু ভাইৰাছসমূহ এঘণ্টাৰ পৰা এদিনতকৈ বেছি সময় থাকিব পাৰে। আৰু ইয়াৰখিনি কি ল'ব লাগে সুবিধা, তুমি COVID-19 নহ'বৰ কাৰণে চাবোনেৰে হাত ধোৱা। চাবোনৰ বিষয়ে দিছে যে আমাৰ হাতৰ মলিৰ মাজত অগণন ভাইৰাছ বা বীজাণু থাকে। চাবোন ব্যৱহাৰ নকৰি হাত ধুলে মাইক্ৰ'বৰ সংখ্যা কমি যাব পাৰে, কিন্তু সৰহভাগ বেক্টেৰিয়াযুক্ত ভাইৰাছ সম্পূৰ্ণভাৱে আঁতৰাই দিব নোৱাৰি। গতিকে মাইক্ৰ'ব আঁতৰাৰ বাবে চাবোন ব্যৱহাৰ কৰিলেহে বেছি কাৰ্যকৰী হ'ব। কৰোনা ভাইৰাছসমূহ ইনফ্লুৱেঞ্জা ভাইৰাছসমূহক এবলা, জাইকা আদিৰ মূল সাৰ
লিপিড নামৰ মেদৰ মোনা এটাৰ ভিতৰত থাকে। চাবোনৰ কণিকাসমূহৰ পিন আকৃতিৰ হয়। এইসমূহৰ মূৰত এটা জীপানী থাকে, জীপানী ভাল পায় আৰু এনে নেজাল অংশ থাকে যি তৈলজাতীয় পদাৰ্থৰ মেদ ভাল পায়। তেল ভাল পোৱাৰ বাবে এই নেজডাল ভাইৰাছটো মোনাৰ সৈতে সাঙুৰ খাব পাৰে। আৰু বাকী এইখিনি তোমাৰ প্ৰচেছটো দিয়া আছে ডিটেইলছত, সেইখিনি লিখি ল'বা ধুনীয়াকৈ। এলকহলযুক্ত চেনিটাইজাৰ লাগে। চাবোনৰ দৰে এলকহলযুক্ত চেনিটাইজাৰ ব্যৱহাৰে ভাইৰাছৰ মেদ মোনাটো ধ্বংস কৰে। মানে ভাইৰাছৰ এটা মেদ মোনা থাকে, সেই মোনাটো ধ্বংস কৰে আৰু ভাইৰাছৰ নিষ্ক্ৰিয় কৰে। তদুপৰি ভাইৰাছৰ মেদত যি প্ৰ'টিন বাহিৰলৈ ওলাই থাকে, এলকহলে সেই আকৃতিসমূহ স্বাভাৱিক কৰি সলাই পেলায়। উল্লেখযোগ্য যে এই কাঠফুলাৰ দৰে প্ৰ'টিনসমূহ ভাইৰাছত মানৱ দেহৰ কোষৰ সৈতে বান্ধোন খাই থাকে। কাৰ্যকৰী হ'বলৈ হ'লে চেনিটাইজত কমেও শতকৰা 60% এলকহল থাকিবই লাগিব। মাস্কৰ ব্যৱহাৰ সেইটো জানা, কেনেকৈ মাস্ক ব্যৱহাৰ কৰিব লাগে ডিটেইলছত দিয়া আছে, এইখিনি লিখি দিবা মাস্কৰ ব্যৱহাৰৰ বিষয়ে। আৰু আমি দূৰত্ব বজাই ৰাখিব লাগে, ছ'চিয়েল ডিষ্টেঞ্চিং কৰিব লাগে, এই কথাখিনিও দি দিব ছ'চিয়েল ডিষ্টেঞ্চিং। আৰু তাৰপিছত সুস্বাস্থ্য, শ্বাস প্ৰশ্বাসৰ সুস্বাস্থ্য আৰু ক'ভিড-19ৰ কিছুমান ভুল ধাৰণা আছে। এই পৰ্চনটো লিখি ক'ভিড-19ৰ ভুল ধাৰণাৰ পৰা তোমালোকে সামৰণিটো দি দিবা। ইয়াত কিছুমান ভুল ধাৰণা, যেনেকৈ বেছি নৰসিংহৰ পাত বা গোমূত্ৰ খালে নতুন কৰোণা ভাইৰাছ দূৰ হ'ব পাৰে, এইবোৰ সম্পূৰ্ণ ভুল ধাৰণা। নহৰুৰ বিষয়ে WHO কয় যে স্বাস্থ্যৰ বাবে ভাল খাদ্য যদিও কোনো বীজাণুৰ বিৰুদ্ধে কাম যে কৰিব পাৰে সেই প্ৰমাণ এতিয়ালৈকে আমি ক'ভিড-19ৰ ক্ষেত্ৰত পোৱা নাই। গতিকে WHO জনাইছে যে যিবোৰ তথ্য পোৱা গৈছে ক'ভিড-19ত সকলো অঞ্চলত বিয়পিব পাৰে। উষ্ণ আৰু আৰ্দ্ৰ অঞ্চলত বেছিকৈ এইখিনি তোমাৰ বিয়পিব। জলবায়ুৰ কথা নাভাবি ক'ভিড-19 হৈ থকা অঞ্চলত থাকিলে বা ভ্ৰমণ কৰিলে সুৰক্ষাৰ উপায় গ্ৰহণ কৰিব লাগে। গতিকে এইখিনি কথাই দিয়া আছে। চ' লাষ্টৰ এই পাৰ্টখিনি লিখি দিবা। গতিকে তোমালোকে এছেখন মই ডিটেইলছত টপিকখিনি কৈ দিলোঁ যি আছে, আৰু এবাৰ মই এছেখন দেখাই দিছোঁ। যদি কাৰোবাক লাগে ক'বা, মই ডকুমেণ্টটো দি দিম। আৰু এনেকৈ তোমালোকে এছেখন কমপ্লিট কৰি নিজৰ মতে লিখি ল'বা। চ' আজি ভিডিঅ'টো ইমানখিনিয়ে।